অৰ্থনীতি শেষ কৰি পেলোৱা মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ কৰি তুলি আহিছো যে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহক ডাকি লগাব লাগে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 21 নিৰ্বাচনৰ আগত প্ৰতিখন সভাত গৈ পেলাই ইতিমধ্যে তেখেতে অসমৰ মহিলাসকলক কৈছিল যে আপোনালোকে আজিৰ পৰা আৰু পইচা দিব নালাগে, সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম। কিন্তু মুখ্যমন্ত্ৰীৰ কথা মতে অসমৰ মহিলাই ঋণ দিবলৈ তেওঁলোকে নিবিচাৰিলে আৰু নিদিলে, দিব পৰা অৱস্থা আছিল যদিও নিদিলে। কিন্তু এতিয়া দেখা গৈছে কালেক্টৰ বিলাকে গৈ পেলাই অধিক সুদৰ হাতত চক্ৰবৃদ্ধি লগাই পেলাই ঘৰে ঘৰে নটিচ পঠিয়াই পেলাই আমাৰ মহিলাসকলক শাস্তি কৰা দেখা গৈছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আজি সকীয়াই দিবলৈ আহিছো, তোমাৰ 21 যি নিৰ্বাচনৰ আহিছিলে ইতিমধ্যে তোমাৰ কাৰ্যকাল শেষ হ'ব হৈ গ'ল, তুমি আজিলৈকে গাঁৱৰ মহিলাসকলক কিন্তু ৰেহাই দিয়া নাই। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো, অতি সোনকালে গ্ৰাম্য অৰ্থনীতি নিষেধ কৰা, শৈক্ষিক পৰিৱেশ নিষেধ কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে, অসমৰ প্ৰতিগৰাকী মহিলাৰ ঋণ ৰেহাই দিব লাগে। অন্যথা 24 নিৰ্বাচনৰ আগত সমস্ত অসমৰ মহিলাই কিন্তু ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ব। কাৰণে হৈছে যে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে অসমৰ প্ৰত্যেকখন গাঁৱৰ সহজ সৰল মহিলাসকলক কেৱল ৰাম ঠগন আৰু লুটন দি আছিল। ইয়াৰ কাৰণে 2019 চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰভাৱে আন্দোলন গঢ়ি তোলা হৈছিল আৰু এই আন্দোলনৰ ফলত মাইক্ৰ' ফাইনেন্সৰ কোম্পানীসমূহৰ মেনেজাৰবোৰ গাঁৱলৈ যোৱাটো বন্ধ কৰি দিছিলো। আৰু লগতে এই কথাটো ক'ব বিচাৰিছো, 2021 চনৰ নিৰ্বাচনৰ আত্মহত্যাত হিমন্ত বিশ্ব শৰ্মাই কেৱল নিৰ্বাচনী ললিতক দিছিলগৈ গাঁৱত। আৰু তাৰ আজি বহু প্ৰকাশ ঘটাব বিচাৰিছো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে 21 নিৰ্বাচনত কেৱল বিজেপি চৰকাৰ গঠন কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিখন সভাত কৈছিল যে আইসকল, মাইসকল, বাইসকল, ভনীসকল, পেহীসকল, তোমালোকৰ মাইক্ৰ' ফাইনেন্সৰ প্ৰতিটো গোটৰ প্ৰতিগৰাকী মহিলাই যিমান ঋণ নাথাকক কিয় প্ৰতিটো গোটৰ প্ৰতিগৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব। কিন্তু এই কথাটো কোৱাৰ পিছত আমাৰ সহজ সৰল মহিলাসকলে তেওঁলোকৰ ঋণৰ কিস্তি মাৰিবলৈ এৰি দিছিল। মুখ্যমন্ত্ৰী যিহেতু আমাৰ ৰজা হয়, মহিলাসকলে তেওঁলোকে ভাবি আছিল আৰু এই ৰজাজনৰ কথাত ভুল গৈ তেওঁলোকে ঋণৰ কিস্তি দিবলৈ বন্ধ কৰি দিছিল। আৰু এতিয়া মাইক্ৰ' ফাইনেন্সৰ কোম্পানীৰ মেনেজাৰসকলে গৈ ঘৰে ঘৰে গৈ তেওঁলোকক মানসিকভাৱে শাস্তি কৰিবলৈ আৰম্ভ কৰিছে। আমি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক পুনৰ গলত পেলাই দিব বিচাৰিছো। তেওঁ কাৰ্যকালৰ শেষৰখন শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব। যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ ভয়ানক আৰু জংগী আন্দোলন গঢ়ি তোলা হ'ব আৰু 24 নিৰ্বাচনৰ কাৰণে কোনো বিজেপি দলৰ কোনো নেতা ঘৰত সোমাব নোৱাৰিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যেকখন নিৰ্বাচনী সভাত আমি তেওঁৰ বিৰোধিতা কৰিম আৰু কলা কাপোৰ দেখাই প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।